আজি আমাৰ নটসূৰ্যৰ পৰিয়াল 2023 বৰ্ষৰ আজি সকলোৰে শেষৰটো দিন। শুভ লক্ষীম সুৰজিত জয়ন্ত চাৰিকেন্দ্ৰ নটসূৰ্যৰ বুজাব নোৱাৰা চাৰিটাৰে চৰিত্ৰ মহিমা সিহঁতৰ পায় কান্দি ওলাও নি নৱবৰ্ষৰ শুভেচ্ছা দিছিলোঁ জয়ন্তৰ পৰিয়াললৈ। হাই হেল্ল' হেপী গুড মৰ্ণিং নমস্কাৰ বন্ধুসকল। আজি আমাৰ নটসূৰ্যৰ পৰিয়ালৰ 2023 বৰ্ষৰ আজি সকলোৰে শেষৰটো দিন। অহাকালিলৈ আমি সকলোৱে নিজৰ ঘৰলৈ গুচি যাম। বহুত দিনৰ মূৰত ঘৰখন পাম বুলি মনটো ভালো লাগিছে আৰু বিহুটো পামগৈ। এতিয়া আমি সুন্দৰকৈ বিহুটো উপভোগ কৰিব পাৰিম আৰু সেইকাৰণে ভালো লাগিছে। আৰু আমি যে 50-60জন মানুহে এটা পৰিয়াল হৈ নটসূৰ্যত আজি 8-9 মাহ দিনে একেলগে ঘূৰি ফুৰিছিলোঁ আৰু তাৰ পৰা যে আমি সকলোৱে ভাগ হৈ ঘৰলৈ গুচি যাম আৰু সেইকাৰণে আৱেগিক হোৱাটো স্বাভাৱিক কথা। আমাক সকলোকে যে কাইলৈ বিদায় দিব সেইকাৰণে আমাৰ প্ৰযোজক মহোদয়ে আজি এটা প্ৰীতিভোজ আয়োজন কৰিছে সকলোৰে মাজতে। গোটেই বছৰটো আমাক নটসূৰ্য থিয়েটাৰৰ প্ৰযোজক মহোদয়ে গোটেই বছৰটোৱেতো আমাক ভাত খোৱালেই আৰু আজি স্পেচিয়েলি সকলোকে বিদায় দিম বুলি এটা প্ৰীতিভোজ আয়োজন কৰিছে। আমাৰ পেণ্ডেলতে আয়োজন কৰিছে। আমি চাওঁ কোনে কেনেকৈ ক'ত ব্যস্ত হৈ আছে, কাৰ মনবোৰ কেনেকুৱা, ভাল লাগিছে নে বেয়া লাগিছে, বিদায় মুহূৰ্তত কাৰ কেনেকুৱা অনুভৱ সেইখিনিও আমি জানিম। আজি প্ৰীতিভোজটো খাই নিশালে আমি নাটক কৰিম আৰু ৰাতিপুৱাই আমি সকলো ইয়াৰ পৰা বিদায় ল'ম। আমাৰ এইসকলৰ ভিতৰে কোনোবা অহা বছৰকে ইয়াতে লগ হ'ব, কোনোবা ক'ৰবালৈ যাব, বেলেগ থিয়েটাৰলৈ যাব, কোনোবা নিজৰ কৰ্মত মানে ঘৰতে ব্যস্ত হৈ থাকিব। ঠিক তেনেকৈ আকৌ কেতিয়াবা লগ পোৱা হ'ব। যিমানে যি হ'লেও 8-9 মাহ দিন একেলগে ঘূৰি হাই কাজিয়া হাঁহি ধেমালিৰ মাজেৰে থাকি এটা পৰিয়ালৰ দৰে থাকি আজি বিদায় মুহূৰ্তত আৱেগিক হোৱাটো সকলোৰে স্বাভাৱিক কথা। আৱেগিকটো হ'বই বাৰু। যি কি নহওক বন্ধুসকল, প্ৰথমে প্ৰীতিভোজ আৰু তাৰপাছত বাকীখিনি দেখা যাব। বন্ধুসকল চাওঁচোন বলক আমি পেণ্ডেলৰ ভিতৰত এই প্ৰীতিভোজটোত কোন কেনেকৈ ব্যস্ত হৈ আছে আৰু কাৰ মনবোৰ কেনেকুৱা হৈ আছে তাকে আমি চাওঁ বলক পেণ্ডেলৰ ভিতৰলৈ। এইফালে বৰ্তা, ৰাজীৱ দা, যুগল দাহঁত আহিলে, মোৰহে অলপ দেৰি হ'ল অহা। আৰু এইফালে আমাৰ কেইজনমানে ভাত খালে, সিহঁতে সোনকালে আহিলে কাৰণে ভাত খালেই আৰু আমি লাহেকৈ খাম কাৰণ আমাৰ আলোচনা কৰিবলৈ আছে। আলোচনাৰ পাছতে আমি ভাত খাম। অনুভৱটো কওক। পেচাব কৰি আহিছো, কবিতা এটা লিখিলো। এতিয়া আমাৰ গাহৰি আৰু ব্ৰইলাৰ খানা এতিয়া প্ৰথম বেটছ বহিছে, কেনেকুৱা হৈছে সোধাই নাই। ভাল হ'ব লাগে চাগে, দেৱজিতে বনাইছে। আজি যে আমি এটা পৰিয়াল হিচাপে 50-60জন মানুহ আজি 8-9 মাহ দিনে একেলগে ঘূৰি ফুৰিলো। কাইলৈতো আমি যামগৈ চব নিজৰ ঘৰ গৈ যামগৈ। হয়তো অহা বছৰকে এইখন থিয়েটাৰতে কোনো লগ হ'ব, কোনো হয়তো বেলেগলৈ যাব, কোনো নিজৰ ঘৰত গৈ নিজৰ কামত ব্যস্ত হৈ থাকিব। আপোনাৰ কেনেকুৱা লাগিছে এইখিনি মুহূৰ্তত? যিমানে যি হ'লেও ঘৰখন পাব, বিহুটো পাব, ভাল লাগিছে, কিন্তু এই পৰিয়ালটোক যে এৰি থৈ যাব কিবা এটা আৱেগিক হোৱাটো স্বাভাৱিক। সদায় আজি এটা বছৰ একেলগে থাকিলোঁ, গতিকে মৰম চেনেহ চবতে থাকে, হয় নহয়? আমি মানুহ যেতিয়া ঘৰত থাকিলোঁ, ঘৰতে খুটি নাটি কাজিয়া পেচাল লাগি থাকিলোঁ, হয় নহয়? তাৰ মাজতে বিদায় মুহূৰ্তবিলাকতো কৰোঁ নে, হয় নহয়? গতিকে কাইলৈ যামগৈ, মনটো ভালো লাগি আছে। আজি বতৰ যদি ভালকৈ শ্ব'টো হওক, ধুনীয়াকৈ আজি পৰিসমাপ্তি কৰি কাইলৈ ঘূৰি যামগৈ আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা দিছোঁ, হয় নহয়? সকলোৱে জীৱন উজ্জ্বল হওক তাকে কামনা কৰিছোঁ। শোভাযাত্ৰা হওক। এইজন আছিল আমাৰ জ্যেষ্ঠ অভিনেতা কুশলৈকীয়া বৰ্তা। তেখেতৰ ঘৰ নগাঁৱত। মন পাইছে কাইলৈতো ঘৰলৈ যামগৈ চবেই। বেয়া কম, বিহুটো মানিব লাগিব। খানাটো নাই খোৱা, গাহৰি আমলৈ খাব লাগিব। এইজন আছিল আমাৰ গায়ক দা মনোৰঞ্জন গগৈ। তেওঁ আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰে লংপটীয়াৰ হয়। এতিয়া ষ্টেজৰ ওপৰত শেষবাৰৰ কাৰণে অকণমান সকলোৰে ৰখা লাট্টা। কাইলৈ যাবিগে, কেনেকুৱা লাগিছে এতিয়া ক? কাইলৈ ঘৰলৈ যাবি, চবে মনটো ভাল লাগিব। একো ক'ব নাজানে ক? কান্দি ওলাব নি? বেয়া লাগিছে, বেয়া লগাটো স্বাভাৱিক। আমাৰ এইফালে এই ছোৱালী এইফালে গীতা আছে এইফালে। কাইলৈ ঘৰলৈ যাবিগে, মনটো আজি কেনেকুৱা লাগিছে ক? কেলে বেয়া লাগিছে? গোটেই বছৰটো একেলগে হাঁহি ফূৰ্তি কাজিয়া চাজিয়া মাজে থাকিলো আমি। তাৰপাছত কাইলৈতো আমি যামগৈ চব ৰাতিপুৱাই ঘৰলৈ গৈ ভালো লাগিব, বিহু পাম যে। কিন্তু ইয়াৰ পৰা যে এই পৰিয়ালটোৰ মাজত আমি যে গুচি যামগৈ, মানে হয়তো অহা বছৰ কোনোবাই লগ পাব, কোনোবাই নাপাব। আপোনাৰ অনুভৱটো কওক।
ভালে লাগে এই বছৰে নহয় প্ৰত্যেক বছৰে মই বেলেগ বেলেগ ষ্টাফ পাওঁ য়েছ চবকে এৰি যাব লগা হয় হয়। সেই মুহূৰ্তটো অলপ বেয়া লাগে আৰু বেয়া লাগে। যথেষ্টকণ বেয়া লাগে ভালে বেয়া মাজেৰে আমি দিনটো পাৰ কৰোঁ আজি 9 মাহেই হ'ল ভালেই লাগে ভাল বেয়া কোন ভাল কোন বেয়া চবকে বুজি পোৱাও যায় তাৰ মাজতো ভাল মানুহ চিনি পোৱা যায় আচলতে ইয়াত মানুহ চিনি পোৱা যায় আৰু ছিজনটো একেটা চৰুৰে ভাত খাওঁ যেতিয়া একে পৰিয়ালৰে 9 মাহ দিন থাকোঁ যেতিয়া ঘৰলৈ যোৱাৰ এই মুহূৰ্তত আজিৰ মুহূৰ্তটো বেয়া লাগে আৰু দুখ লাগে মানে আজি আমাৰ 2023-24 বৰ্ষৰ আজি আমাৰ গধূলি যি সাঁজ ভাত খোৱা হ'ব একেলগে শেষৰ ভাত সাঁজ হয়তো 24-25ত আকৌ একেলগে কোনোবাই কোনোবাই খাবলৈ পাব কোনোবাই কোনোবাই নাপাব নতুন নতুন শিল্পী আহিব তাকে থকাখিনিও থকাবোৰে থাকিবই লগ পাম আৰু নতুন নতুন শিল্পী আহিব বাৰু আপোনাক ধন্যবাদ জনালোঁ থেংক ইউ তোমালৈ ধন্যবাদ থাকিল thank you. লগতে নৱবৰ্ষৰ শুভেচ্ছা দিছিলোঁ জয়ন্তলৈ জয়ন্তৰ পৰিয়াললৈ মা দেউতালৈ থেংক ইউ এতিয়া হ'ব আমাৰ শেষৰ মিটিংখন ঠিক মিটিং নহয় থুলমূলীয়া এটা আলোচনা আমি আলোচনা মৰ্মে যেতিয়া প্ৰথম ওলাই আহিছিলোঁ আৰু এতিয়া আলোচনা কৰি আমি শেষ কৰিব লাগিব মানুহ মাত্ৰে ভুল বুলি কয় যিহেতু সকলোৰে ক'ৰবাত নহয় ক'ৰবাত ভুল ক্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক কথা আৰু সেই ভুল ক্ৰুটিবিলাককে আঙুলিয়াই দি ভৱিষ্যত দিনবোৰত যাতে এইবোৰৰ পৰা আঁতৰত থাকে তাৰ কামনাৰে প্ৰযোজক মহোদয়ে এই অনুষ্ঠানটো আয়োজন কৰে এতিয়া প্ৰযোজক মহোদয়ে আমাৰ জ্যেষ্ঠ অভিনেতা কুশল শইকীয়া বৰ্তাক এটি উপহাৰ আগবঢ়াইছে আমাৰ নটসূৰ্য থিয়েটাৰৰ সম্পাদক ৰবীন কোঁৱৰ বৰ্তাক এটি উপহাৰ আগবঢ়াইছে আৰু নটসূৰ্য থিয়েটাৰৰ সহ সম্পাদক লগতে এজন সুদক্ষ অভিনেতা জিন বৰদলৈ তেখেতক এটি উপহাৰ আগবঢ়াইছে আৰু এজন আছে আমাৰ পাপু ৰাজখোৱাদা যিজনে নেকি আমাৰ গোটেই মঞ্চখন পোহৰে জিকজাককৈ পোহৰাই তোলে তেখেতকো এটি উপহাৰ আগবঢ়াইছে আমাৰ মঞ্চৰ আঁৰত থকা ৰিকু ভাইটিক এটি উপহাৰ আগবঢ়াইছে আমাৰ নটসূৰ্য থিয়েটাৰৰ দৃশ্যসজ্জাৰ মেইন মানুহজন দেৱজিৎ গোহাঁই তেখেতকো এটি উপহাৰ আগবঢ়াইছে এইফালে আমাৰ নৃত্য নাটিকাৰ পৰিচালক আৰু লগতে এজন অভিনেতা ৰাতুল গগৈক এটি উপহাৰ আগবঢ়াইছে আৰু এইফালে আমাৰ জ্যেষ্ঠ অভিনেত্ৰী সোনম বড়ো বাইদেউকো এটি উপহাৰ আগবঢ়াইছে আৰু এইফালে আমাৰ ঋতিক ভাইক এটি উপহাৰ আগবঢ়াইছে যিটো ল'ৰাই নেকি ড্ৰপখন নেদাঙিলে আমি মঞ্চত নাটক কৰিব নোৱাৰোঁ আৰু ইমানতে আমাৰ উপহাৰ দিয়া কাৰ্যসূচী শেষ হৈছে আমাৰ এতিয়া কুশল শইকীয়া বৰ্তাই তাৎক্ষণিকভাৱে আমাৰ সকলোৰে নাম উল্লেখ কৰি এটি কবিতা লিখি উলিয়াইছে তেওঁ প্ৰত্যেক বছৰে এটি কবিতা এনেকৈ লিখে আৰু সকলোৰে আগত আবৃত্তি কৰে তো আহকচোন বন্ধুসকল এই কবিতাটোৰ আমি সকলোৱে আবৃত্তি শুনো যাওঁ সকলোলৈকে মই বিদায়খনত মৰম চেনেহ বয়সানুক্ৰমে শ্ৰদ্ধা জনাইছোঁ সকলোৱে জীৱন সুখৰ হওক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আকৌ ভৱিষ্যতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই এটা কবিতাৰে নটসূৰ্যৰ পৰা চনত বিদায় দিম গতিকে তাৰপিছতে আমি খানা খাম শব্দৰ ইফাল সিফাল হ'ব পাৰে গতিকে নিজৰ বুলি পেলাই কোনেও গাত পাতি নলৈ মৰমে আগবাঢ়ি ল'লে মই ভাল পাম একাজলি কবিতা নটসূৰ্য 22 বছৰ অতিক্ৰম কৰিলে নটসূৰ্য থিয়েটাৰে বিদায় মুহূৰ্ত সেমেকা কৰিলে প্ৰতিকূল বতাহ বতৰে গাহৰি মাংস ব্ৰইলাৰে নটসূৰ্য বিদায়ৰ খানা হাঁহি আনন্দ কাৰো মুখত দেখা নাই সকলোৰে মুখবোৰ সেমেকা পাকঘৰ ৰান্ধনি দুয়োটাই লেঙেৰা অচিত্ৰ আৰু বসুমতাৰী কেঁচা চায়াবিন দালিতে যে উপঙি থাকে চায়াবিন আৰু হালধি সম্পাদক ৰবীন কোঁৱৰে টকাকে হিচাপ কৰি থাকে একেখিনি টকাকে 5বাৰমান হিচাপ কৰি আৰু টেনশ্যন বাঢ়ে প্ৰতিটো কথাতে চিঞৰি চিঞৰি দিনকে বিচাৰি থাকে দিনে আকৌ ফোনটোকে কাণত লৈ কাৰ লগত জানো বিজি হৈ থাকে নাটক আৰম্ভৰ আগত কোঁৱৰে আকৌ সেৱা সেৱা বুলি চিঞৰি থাকে সেৱাই আকৌ ডাইনমো এৰি পপকৰ্ণ বেছি থাকে নৱাগত অভিনেত্ৰী শিল্পীক আকৌ অনানিয়া মানুহ লাগে বেগটো দাঙিবলৈ যেন গাত শক্তি নাই সঁচাকৈ পুতৌ লাগে নতুনকৈ আহিছিলা গহপুৰৰ পৰা মোহময়ী শিল্পী পৰা নাটক নকৰাকৈ সন্মান ল'লা নেপকছ এৱাৰ্ডৰ পৰা প্ৰবীণ অভিনেত্ৰী সোনম বড়ো মৌচুমী হাজৰিকা তৎক্ষণাত মানুহৰ মহাচন্ন কৰে মুখত মৌ বৰষা সোনম বড়োৱে শিক্ষা দিলে ৰশ্মি ৰীমা গীতাশ্ৰী কঁকাল ভাঙি নাচিব নোৱাৰা হ'ল দেৰিকৈ শোৱাৰ পৰা উঠি ৰোমান্টিক নায়ক যুগল কিশোৰৰ পাৰ্টনাৰৰ অভাৱ নাই বেছি হ'লে অলপ গ্ৰীণ ৰুমত আহি গেছৰ টেবলেট মৰ্টন খায় ৰাজীৱ দাসে মাটি কথা এৰি ভিডিঅ' বনোৱাত লাগিল নাটক কৰি গৈ 3 বজালৈকে ভিডিঅ' কৰাত ব্যস্ত থাকিল যুগল অসীম সুৰজিৎ জয়ন্ত চাৰিকিন্দ নটসূৰ্যৰ বুজাব নোৱাৰা চাৰিটাৰে চৰিত্ৰ মহিমা সিহঁতৰ পাৰ বাদ্যযন্ত্ৰ আৰু গায়ক মনোৰঞ্জনৰ কিনো কম দুখৰ কথা মন থাকিলেও খাব নোৱাৰা হৈছে দাঁতৰ বিষ আৰু চুগাৰৰ পৰা মাষ্টৰ আৰু চন্দন দুয়োটাই বেটিং পাৰ্টনাৰ লুকাই চুকৈ চন্দনক খুৱাই মৰম মাষ্টৰৰ অপাৰ ডাঙৰকৈ বৰ্ডত কথা ক'লেই গম পাওঁ পাপুৰ কথা দুপেক খালেই গহীনক বহাই দি কৈ থাকে ফূৰ্তিতে কথা লাওপাত কচুপাত মুখৰ কথা পাঠশালা ৰাজীৱ কলিতা ঘনৈ আনিলে অংকুৰৰ পৰা চেৰাক ধুনীয়া পথাৰৰ পৰা উৎপল ভতিজা যোগানহঁতে ফূৰ্তিত কাম কৰি থাকে চুলাই খালে কাম কৰিব নোৱাৰি ষ্টেজৰ তলত পৰি থাকে
দেৱজিতে আকৌ মদ খাবলৈ আহিলে কিডনীত পাথৰ হ'ল। মদ এৰি ভাল হ'ল দেৱজিত, কৰ্মত সষ্টম হ'ল। ছাউণ্ডমেন হিচাপে গহীন গম্ভীৰ জুবিন সঁচাকৈ ভাল। চিন নোলালে সদায় দৌৰিব লাগে, অলৰাউণ্ডাৰ ৰাতুল। এইখিনিকে লিখিলোঁ বিদায়খনত, কোনেও নধৰিব দায়। হাস্যৰৱ কৰিলোঁ সকলোৰে লগত, মৰম থাকিব সদায়। থেংক ইউ। এতিয়া মই যাম আমাৰ প্ৰযোজক মহোদয়। আজি বিদায় মুহূৰ্ত। কিছু লোকৰ মানে 4জন 5জন সদস্য হয় এটা পৰিয়াল চলাবলৈ বহুত অসুবিধা হয় কিছু লোকৰ, কিন্তু আপুনি যে আজি 50-60জন মানুহ লৈ এটা পৰিয়াল হিচাপে আপুনি মুৰব্বী হৈ পেলাই যে এটা পৰিয়াল চলাই আছে, এটা বছৰ দিন আপুনি অতিবাহিত কৰে, আজি এই মুহূৰ্তত আপোনাৰ অনুভৱ আৰু আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰিম। ধন্যবাদ। আমি 2023-24 বৰ্ষটো খুব সুন্দৰভাৱে ওলাই আহিলোঁ, কিন্তু বতৰৰ প্ৰতিকূলতাত শেষৰ ফালে অলপমান অসুবিধাৰ সন্মুখীন হৈছে বা পৰীক্ষাৰ এবাৰ মানে প্ৰভাৱ পৰিছে পেণ্ডেলবোৰত। পৰীক্ষা একেৰাহে মানে 7টামান পেণ্ডেলত আমি মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, এনুৱেল পৰীক্ষাৰ পৰা আদি কৰি গোটেই সকলো পৰীক্ষা পৰি যোৱাত অকণমান প্ৰভাৱ এটা পৰিছে থিয়েটাৰত এনেকুৱা এটা কথা যে পেণ্ডেল যিটো ৰেটত এগ্ৰিমেণ্ট কৰা থাকে, আজিলৈকে আমাৰ 22 বছৰ হ'ল। 22 বছৰত কোনোবা এখন কমিটিয়ে 500 টকা বেছিকৈ দিয়া উদাহৰণ নাই। সেইকাৰণে বাজেটটোত ইফাল সিফাল হৈ যায় তাৰমানে, গতিকে তেনেকুৱা এটা হৈছে। তথাপিও আমি আন্তৰিকতাই যে গোটেই শিল্পীসকলৰ মাজত যিটো আন্তৰিকতা আমি কাম কৰিছিলোঁ, টিম স্পিৰিটটো আমাৰ সদায় একেই থাকিলে, কিন্তু বিদায় মিটিংখন মানে আগত যি ধৰণে হৈছিলে আজি অলপমান তাৰ ব্যতিক্ৰম হৈছে, মানে প্ৰতিকূল বতৰৰ কাৰণে হৈছে। এইটো মনবোৰ চব সেমেকা হৈ আছে। তথাপিও আমি গোটেই সকলো শিল্পী লগ খাই ভাল লাগিলে। বিদায় মুহূৰ্তটো তথাপিও আমি ভালে বুলি ভাবিছোঁ, যিমানখিনি হ'ব লাগিলে সিমান নহ'লেও ভালে বুলি ভাবিছোঁ। আৰু যিধৰণে শিল্পীসকলক আমি ৰাখিলোঁ, ক'ৰবাত যদি কিবা ভুল ত্ৰুটি ৰৈ গৈছে বা কিবা ক'বলগীয়া হৈছে, সেইখিনি যাতে আজিৰ পৰা তেওঁলোকে নধৰে। নটসূৰ্য থিয়েটাৰক মানে আগুৱাই লৈ যোৱাত তেখেতলোকৰ বৰঙণি আছে, গতিকে ভৱিষ্যতে আগুৱাই যোৱাত সেইখিনি মোক প্ৰেৰণা যোগাব বুলি মই অনুভৱ কৰিছোঁ আজি। আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে সকলোকে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আছিল। নটসূৰ্য পৰিয়াল হৈ সকলোকে অসমবাসীক জনাইছোঁ আৰু আপোনালোককো সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এতিয়া আমাৰ অচিত্ৰ আৰু দায়িত্বে বছৰটো আমাক ভাত খুৱাই অচিত্ৰ আৰু দায়িত্বে ভাগৰি গৈছে। মই কৈছোঁ আজি শেষৰ সাজ নহয় আৰু এসাঁজ খুৱাবি ন গধূলিকৈ। তাৰপাছত আমাৰ দায়িত্বী আৰু আমাৰ বসুমতী দায়িত্বী আমাৰ বেঙেনাবাৰী হয়, মানে আমাৰ সৰু পথাৰ অচিত্ৰ, আমাক ভাত দিব গোটেই বছৰটো। তহঁতি যে আমাক ভাত খোৱালি, কাৰণ আৰু এসাঁজ ভাত খোৱালি। তাৰপিছত আমি সকলোৱে বিদায় ল'ম, তয়ো বিদায় ল'ম, আমি চবেই বিদায় ল'ম। এতিয়া আমাৰ ভাতৰ থালি ৰেডি কৰিছোঁ। সমূহ অসমবাসীৰ লগতে আমাৰ নটসূৰ্য পৰিয়ালৰ সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু আমাৰ যাতে কাইলৈ প্ৰত্যেকৰে যাত্ৰা শুভ হয় তাকে কামনা কৰিছোঁ। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানলৈ সামৰিছোঁ। মই জয়ন্ত বৰাই পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।